চিকিৎসা কেন্দ্ৰৰ উন্নয়নৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দিখাৰী উপশাখাই 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে দিখাৰী চাহ বাগিচাৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰটোৰ জৰাজীৰ্ণ অৱস্থা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱ লগতে চিকিৎসালয়খনত প্ৰয়োজনীয় সুবিধাসমূহ উপলব্ধ নোহোৱাৰ প্ৰতিবাদত ৰূপায়িত কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী উল্লেখ্য যে দিখাৰী চিকিৎসা কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি নিয়মীয়া চিকিৎসক নাই চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ পাতি আৰু অন্যান্য সুবিধাসমূহ উপলব্ধ নহয় যাৰ বাবে চাহ বাগিচাৰ শ্ৰমিকসমূহৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে চাহ বাগিচাৰ পৰিয়ালসমূহ চিকিৎসাৰ বাবে বহু সময় আৰু বহু ধন ব্যয় কৰি দূৰ দূৰণিলৈ যাত্ৰা কৰিবলৈ বাধ্য হয় ধৰ্ণা কাৰ্যসূচীত চাহ বাগিচাৰ বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে চাহ জনজাতি শ্ৰমিকসকলৰ স্বাস্থ্য সেৱাৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰৰ পৰা দৃঢ় পদক্ষেপৰ দাবী জনায় সন্থাটোৰ নেতৃত্বই কয় যে চাহ বাগিচাৰ সকলো শ্ৰমিক আৰু পৰিয়ালৰ স্বাস্থ্যৰ অধিকাৰ সুৰক্ষিত কৰাৰ দায়িত্ব চৰকাৰৰ আৰু এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে হস্তক্ষেপ কৰিব লাগে উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সন্থাটোৱে এখন স্মাৰক পত্ৰ দাখিল কৰি এই সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলৰ যদি দাবীসমূহ পূৰণ নহয় তেন্তে পৰৱৰ্তী সময়ত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে এক বৃহত্তৰ জ্বলন্ত সমস্যা যে দিখাৰী চাহ বাগিচা চিকিৎসালয়ৰ ক্ষেত্ৰত যি বাগিচাৰ কৰ্তৃপক্ষৰ যি গাফিলতি এই গাফিলতিৰ প্ৰতিবাদত আজি চাহজন ছাত্ৰ সন্থাৰ দিখাৰী উপশাখাই আজি ধৰ্ণা কাৰ্যসূচী লৈছে আমি দুৰ্ভাগ্যৰ বিষয় আজি এই ধৰ্ণা কাৰ্যসূচীত তেওঁ বাগিচাৰ কৰ্তৃপক্ষসকলে উপস্থিত থাকিব লাগিছিলে কিন্তু তেওঁলোকৰ হেমাহি আৰু কাৰ বলত কাৰ ছত্ৰছায়াত তেওঁলোকে ইমান ফুটনি দেখাইছে যে তেওঁলোকে শ্ৰমিকে প্ৰতিবাদ কৰিছে কিন্তু আজি আহি এতিয়ালৈকে বৰ্তমান উপস্থিত হোৱা নাই আমি হকিয়াই দিব বিচাৰিছোঁ এই প্ৰতিবাদৰ যোগেদি যদি অনাগত দিনত যদি এই চাহ শ্ৰমিকৰ চিকিৎসালয়ৰ ক্ষেত্ৰত বা বিভিন্ন সমস্যাবিলাক যদি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে বাগিচাৰ মালিকসকলক আমি ইয়াৰ পৰা আমি খেদি পঠাবলৈ সাজু হৈ আছোঁ আমি এই ক্ষেত্ৰত চৰকাৰকো অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰে বিভিন্ন সময়ত বাগিচাৰ হস্পিটেলবিলাকক NRHM আৰু আৰোগ্য মন্দিৰলৈ উন্নতি কৰিবৰ কাৰণে যি চেষ্টা চলাইছে তাক আমি ধন্যবাদ জনাইছোঁ কিন্তু বাগিচাৰ যিবিলাক চিকিৎসালয় আজি দিখাৰী চাহ বাগিচাৰ এই চিকিৎসালয়খন জৰাজীৰ্ণ অৱস্থাত আছে আমি ইয়াৰ পৰাই আহ্বান জনাব বিচাৰিছোঁ চৰকাৰক যাতে এই চিকিৎসালয়খনো আৰোগ্য মন্দিৰলৈ উন্নতিকৰণ বা NRHMলৈ উন্নতিকৰণ কৰক আৰু ইয়াত থকা চিকিৎসালয়খনত বিভাগীয় যিবিলাক বিষয়া আছে সেইবিলাক নিয়োগ কৰি অতি শীঘ্ৰে শ্ৰমিকৰ এক স্বাস্থ্যজনিত সমস্যাৰ পৰা সমাধান ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা কৰিব বুলি আজি এই প্ৰতিবাদৰ যোগেদি আমি চৰকাৰক আহ্বান জনাওঁ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট MV Live